আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ TLM আহিছে আৰু তাৰ ভিতৰত এইখন জিঅ' বৰ্ড হয় আৰু এইখন যেতিয়া আমি শ্ৰেণীকোঠালৈ লৈ যাম তেতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলৰ হাতত এইখন দিম আৰু লগতে ইয়াৰ লগত ৰাবাৰ বেণ্ড থাকিব আৰু তেওঁলোকে প্ৰথমতে আমি তেওঁলোকক এই ৰাবাৰ বেণ্ডৰ সহায়ত কিছুমান আকৃতি বনাবলৈ দিম আৰু তেতিয়া তেওঁলোক মুক্তভাৱে নিজৰ মনেৰে কৰিবলৈ দিম তেতিয়া হয়তো ছাত্ৰ-ছাত্ৰীসকলে ইয়াতে ৰাবাৰ বেণ্ডৰ সহায়ত এনেকুৱা ধৰণৰ কিছুমান ইৰেগুলাৰ আকৃতি বনাব আৰু ইয়াতে আমি তেওঁলোকক কৈ নিদিও কেনেকুৱা ধৰণৰ আকৃতি বনাব তেওঁলোকে নিজৰ ইচ্ছামতে ইয়াতে আকৃতিবিলাক বনাব আৰু তাৰ পিছত যেতিয়া তেওঁলোকৰ ইয়াতে আকৃতিবিলাক বনাব তাৰ পিছত আমি লাহে লাহে তেওঁলোকক আমাৰ জ্যামিতিক আকৃতিৰ যেনে ত্ৰিভুজ আকৃতি বৰ্গ আকৃতি আৰু আয়ত আকৃতি এনেকুৱা ধৰণৰ আকৃতিবিলাক বনাবলৈ শিকাম লগতে আমি এই আকৃতিবিলাক শিকোৱাৰ লগতে ইয়াৰ চুকবিলাক বা ত্ৰিভুজৰ 3টা কাষ থাকে বৰ্গৰ 4টা কাষ থাকে 4টা কাষ সমান আয়তৰ 4টা কাষ থাকে 4টা চুক থাকে আয়তৰ দিশটো দীঘল প্ৰস্থটো কম বা বিভিন্ন ধৰণৰ সৰু ডাঙৰ আকৃতি সজাই ইয়াত আমি আকৃতিবিলাকৰ ডাঙৰ সৰুৰ আমি ধাৰণা দিব পাৰিম আৰু লগতে ইয়াতে আমাৰ এটা খুব সুবিধা হ'ব আমি ল'ৰা-ছোৱালীক ক্ষেত্ৰফলৰ বিষয়ে শিকাব পাৰিম এতিয়া এই ত্ৰিভুজটোৱে কিমানখিনি ক্ষেত্ৰফল আগুৰি আছে কিমানখিনি ঠাই আগুৰি আছে বা এই বৰ্গটোৱে কিমানখিনি ঠাই আগুৰি আছে এই আয়তটোৱে কিমানখিনি ঠাই আগুৰি আছে এই জিঅ' বৰ্ডখনৰ সহায়তে আমি তেওঁলোকক ক্ষেত্ৰফলটো অতি সহজভাৱে খুব মনোগ্ৰাহীকৈ শিকাব পাৰিম ইয়াতে থকা বৰ্গকেইটা যোগ কৰি পিনে ইয়াতে এতিয়া এইটো আয়তত আমাৰ 1 2 3 4 5 6 7 8টা বৰ্গ আছে মানে ইয়াৰ ক্ষেত্ৰটো হ'ব 8 বৰ্গ একক ঠিক তেনেদৰে আমি ইয়াৰ পৰিসীমাটো দেখাবলৈ হ'লেও ইয়াতে আমি ঘৰকেইটা গণিলে 1 2 3 4 5 6 7 8 9 10 11 12 12 একক এইটো আমি ইয়াৰে পৰিসীমাটো উলিয়াও তেওঁলোকক আমি এই জিঅ' বৰ্ডখনৰ সহায়ত শিকাব পাৰিম লগতে ক্ষেত্ৰফল উলিয়াওতে আমি ইয়াৰ জিঅ' বৰ্ডৰ সহায়ত শিকাব পাৰিম এনেকুৱা বৰ্ড আছে এইখনত আমি বৃত্তটো দেখাব পাৰিম ঘূৰণীয়া এইটো প্ৰথমতে ঘূৰণীয়া আকৃতি বুলি কোৱাৰ পিছত তেওঁলোকক এই ঘূৰণীয়া আকৃতিয়ে যে জ্যামিতিক ভাষাত বৃত্ত বুলি কোৱা হয় লগতে বৃত্তৰ মাজৰ বিন্দুটো কেন্দ্ৰ বুলি কোৱা হয় এই কথাখিনি আমি তেওঁলোকক এই জিঅ' বৰ্ডৰ সহায়ত সুন্দৰভাৱে বুজাই দিব পাৰিম